হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আছাম মেৰি আন এটি বাৰেবৰণীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। গাইজ, পৰিৱেশটো দেখি কেনেকৈ লাগিছে আপোনালোকৰ? ইমান এটা উখল মাখলৰ এটা পৰিৱেশ, এনেকুৱা লাগিছে যে সাক্ষাৎ ঈশ্বৰ আৰু ভগৱান আহি আছে আৰু ভকতসকলে ৰখি আছে ভগৱানক চাম বা ভগৱানক সেৱা কৰিম বুলি। এনেধৰণতেই সকলোৱে ঠায়ে ঠায়ে ৰখি আছে মহাভাগৱত ভাগিক সেৱা জনাবৰ কাৰণে। নৱোদয় বেজগাঁৱৰ এইখনেই হ'ল শেষৰ গেট আৰু ইয়ালৈকে সকলোৱে খোজেৰে আহিলে আৰু খোজেৰে ভাগৱত ভাগিক আনিলে আৰু ইয়াৰ পৰা বোকাখাটলৈকে সকলোৱে গাড়ীত উঠিছে, গাড়ীত যাব। আকৌ নেক্সট বোকাখাটৰ পৰা আকৌ সকলোৱে খোজকাঢ়ি যাব সুদূৰ নদী কিনাৰ ত্ৰিশূল মন্দিৰলৈকে। আহি আমি বাসুদেৱ থানৰ মেইন গেটত পালোহি আৰু আমি বোকাখাটতে নামিলোঁ। বোকাখাটৰ পৰা হাতী দুটা আহিলে আৰু হস্তি আগত, পাছত ভাগৱত আৰু ভকত বৈষ্ণৱসকল। কি ধুনীয়া উখল মাখলৰ পৰিৱেশ, কেনেকুৱা লাগিছে চাবলৈ গাইজ কওক আপোনালোকে। কি সুন্দৰ পৰিৱেশ। আজি এইখন সমাজত থাকি এনেকুৱা লাগিছে মানে আত্মাখন একদম লহু হৈ গৈছে। ইমান এটা সুখ লগা এটা পৰিৱেশ, ইমান এটা ভাল পৰিৱেশ। এই চাওক সকলোৱে ঠায়ে ঠায়ে মানে ভাগৱত ভাগিক সেৱা কৰিবলৈ সকলোৱে ঠায়ে ঠায়ে খেপ লৈ আছে। ইয়াতে চাওক ছোৱালীসকলে ধুনীয়াকৈ মানে শোভাযাত্ৰাত খোজকাঢ়ি অহা মানুহসকলৰ হয়তো এবাৰ পানী পিয়াছে লাগিব খুৱাইছে। আৰু ইয়াতে চাওক ককা আইতা দেউতা সকলো আঁঠু কাঢ়ি ৰখি আছে। কি ধুনীয়াকৈ গাঁৱৰ প্ৰতিখন গাঁৱৰ মূৰে মূৰে এনেকৈ ৰখি আছে মহাভাগৱত ভাগিক সেৱা কৰিবলৈ। আৰু আগত আহি আছে হাতী বাবা।
কওক ছাৰ। কৃষ্ণ 27 সংখ্যক ভাগৱত পাঠ আৰু নাম কীৰ্তন ত্ৰিশূল মন্দিৰলৈ আমি ৰজাবাৰী নৱোদয় বেজগাঁৱৰ পৰা আনিছোঁ। খুব সুন্দৰভাৱে এটা বাতাবৰণ দিছোঁ। আধ্যাত্মিক দিশত ধনশিৰিমুখৰ লগতে সমগ্ৰ বোকাখাতবাসী আৰু অসমৰ ৰাইজে আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে আমি পৰিকল্পনা কৰিছোঁ। ষষ্ঠী লৈ আমি 2টা ষষ্ঠী লৈ পেলাই আমি যাত্ৰা কৰিছোঁ। আমি মানে মিৰি মানে চেনেলৰ যোগেদি সকলোকে জনাইছোঁ যে আধ্যাত্মিক দিশত আমি যথেষ্ট আগবাঢ়িছোঁ। ধনশিৰিমুখৰ দুপদূতে উন্নতি হৈছে। 27টা বৰ্ষত 27টা উন্নতিতকৈ ওপৰত গৈছে আৰু ৰাস্তাটো বেয়া হৈছে। আমি অহা বছৰ মানলৈ যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু এষ্টিমেট ইতিমধ্যে হৈছে। আমি ৰাইজক এই চেনেলৰ যোগেদি জনাইছোঁ অহা বছৰলৈ আমি যিমান পাৰোঁ চেষ্টা কৰিম। ত্ৰিশূল মন্দিৰৰ মই সাধাৰণ সম্পাদক হয় আৰু ভাগৱত পাঠৰ উপসভাপতি হিচাপে আপোনালোকক যিমান পাৰোঁ আমি শুশ্ৰূষা কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে সহযোগ কৰক। সদায় যাতে এনেকৈ দুপদূতে ধনশিৰিমুখৰ ৰাইজে যাতে আগবাঢ়ি আহে। যেনেকৈ উদয়নগৰ যোৱাবাৰ ইমান আটক ধুনীয়াকৈ হৈছিল। উদয়নগৰ বাগী এতিয়াও আমাক এৰা নাই। আগলৈকো যাতে এনেকৈ প্ৰত্যেকটো বছৰে উৎসাহ উদ্দীপনাৰে আধ্যাত্মিক দিশটো যাতে আগবাঢ়ি লৈ যায় তাৰ কামনা কৰিছোঁ। আজি শ্ৰী শ্ৰী মহাভাগৱত আমাৰ বোকাখাত ৰজাবাৰী নৱোদয় বেজ গাঁৱৰ পৰা আমাৰ শোভাযাত্ৰা কৰি আছে হয়নে? আৰু আপোনালোকৰ কেনে অনুভৱ আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু ভাগৱত এনেকৈ চব এনেকুৱা বগা ড্ৰেছত দেখিলে চবক ভালেই লাগে। আৰু আজি ভগৱান যেনে সাক্ষাৎ পোৱা লেখীয়া লাগে। আৰু চব ৰাইজ ভাগি ভৰি উঠি আহিছে। সেইটো সমাগম দেখিও খুব ভাল লাগে। এইখিনিয়ে ক'ব লগা আছে। ধন্যবাদ বহুত। ফাইনেলি আহি পাই গ'লোঁ গাইজ। এইখনে হ'ল ত্ৰিশূল মন্দিৰৰ মেইন গেট। ধুনীয়াকৈ গণেশ বাবাকেইটা সোমাই আহিলেই আৰু পাছফালে মহাভাগৱত আৰু শোভাযাত্ৰা কৰা ভকত বৈষ্ণৱসকল আহি আছে। ধুনীয়াকৈ সকলোৱে আহি আছে আৰু ইয়াতে আহি পোৱাৰ লগতেই ধুনীয়াকৈ উখল মাখলৰ এটা পৰিৱেশ, এটা বহুত সুন্দৰ পৰিৱেশ, এটা এনেকুৱা এটা ভাল পৰিৱেশত সঁচাই প্ৰত্যেক বছৰে এই ভাগৱত শোভাযাত্ৰাটো প্ৰত্যেক বছৰে আচলতে পালন কৰে। আমিও পালন কৰোঁ। আমাৰেই হয়, আমাৰ গাঁৱৰেই হয়, আমাৰ বোকাখাতৰে হয় আৰু প্ৰত্যেক বছৰে অন্য অন্য গাঁৱৰ পৰা হয়। এইবাৰ অনা হ'ল বোকাখাত ৰজাবাৰী ভকত চাপৰি নৱোদয় বেজগাঁৱৰ পৰা অনা হ'ল। আৰু নেক্সট অহা বছৰলৈ আকৌ কোনখন গাঁৱৰ পৰা অনা হ'ব সেই আলোচনাটো ইয়াতে হ'ব। ইয়াত 3 দিন কাৰ্যসূচী হ'ব। দিন ৰাত 24 ঘণ্টা 48 ঘণ্টা ভাগৱত পাঠ পঢ়িব। 48 ঘণ্টা ভাগৱত পাঠ পঢ়াৰ পাছত তাৰপিছত দিহানাম পৰিৱেশন হ'ব। অন্যান্য এনেকৈ অনুষ্ঠান পৰিৱেশ হ'ব। হোৱাৰ পাছত 3 দিনৰ মূৰত সামৰণি পৰিব। সামৰণিৰ দিনা ধুনীয়াকৈ সকলোৱে এসাঁজ ভাত, নিৰামিষ ভাত বা খিচিৰি বহুত ধুনীয়া খোৱা খাদ্য দিয়ে কমিটিয়ে। যিসকল কমিটি সভাপতি হওক বা ছেক্ৰেটেৰী হওক, যিসকলে আচলতে এখন দায়িত্ব লৈ পেলাই যিখন কমিটিয়ে চলাই আছে, বহুত ধুনীয়াকৈ চলাই আছে প্ৰত্যেক বছৰে আৰু বহুত ধুনীয়া পৰিৱেশ। এতিয়া ত্ৰিশূল মন্দিৰটোৰ চাৰো কাণে মন্দিৰটোৰ কাণে কাণে পাৰে প্ৰায় 7 পাকমান ঘূৰিব সকলোৱে ভগৱানৰ ধ্বনি দি বা হৰিনামৰ ধ্বনি, ভাগৱতৰ ধ্বনি এনেকুৱা দি সকলোৱে 7 পাক ঘূৰিব। 7 পাক ঘূৰাৰ পাছতেই মহাভাগৱত ভাগি তেওঁ মেইন স্থানত প্ৰতিষ্ঠা কৰিব। তাৰপাছত প্ৰাৰ্থনা গাব।
প্ৰাৰ্থনা কৰাৰ পাছত থৈ মেলি তাৰ পাছত পতাকা উত্তোলনৰ কাৰ্যসূচী আছে আৰু অন্যান্য আজি দিনটো হৈ থাকিব।
কৃষ্ণ আমাৰ সুবিধা সমিতিৰ সভাপতি সম্পাদক আমি ভূগোলৰ ভিতৰত আছে এটা যোগাযোগৰ ব্যৱস্থা কৰিবলৈ জনালোঁ সকলোকে অনুৰোধ জনাইছে দুজনীয়া অনুৰোধ হ'ব আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় ভাগৱত পাঠ আৰু নাম কীৰ্তনৰ আজিৰ মূল কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰা আমাৰ ভাগৱত পাঠ আৰু নাম কীৰ্তন সমিতিৰ সন্মানীয় সভাপতি বাইদেউ জেনেৰালক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আন্তৰিকভাৱে তো গাইজ আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকে ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ইয়াৰ পাছৰ যিবোৰ প্ৰগ্ৰেম আছে বা যিবোৰ দিহানাম বা যিবোৰ ভাগৱত পাঠ সেইবোৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পাছৰ ব্লগটোত আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু ধন্যবাদ গাইজ জয় অসম জয় জুবিন দা জয় মহাভাগৱত